আহি গ'ল লাখপতি দিদিৰ ফাইনেল লিষ্টটো আৰু এইখন লিষ্টত আপোনাৰ নাম থাকিলে কিন্তু অহাকালি 1 এপ্ৰিলৰ দিনাখনে আপোনালোকে 10,000 টকাটো আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব গতিকে আপোনালোকে এইখন লিষ্ট কেনেকৈ চেক কৰিব পাৰিব ভিডিঅ'ৰ সম্পূৰ্ণকৈ চাব তাৰ লগতে আপোনালোকে নটিফিকেশনখন চাই লওক ইয়াতে কিন্তু উল্লেখ কৰা হৈছে যে অহাকালি কিন্তু 1 এপ্ৰিল আৰু 1 এপ্ৰিলৰ পৰা গোটৰ মহিলাসকলক 10,000 টকা প্ৰদান কৰা হ'ব ওকে আপোনালোকে নিশ্চয় দেখিবলৈ পায় জানেনটো এতিয়া কথাটো যে আপোনালোকে কোন সকলে এই টকাটো লাভ কৰিব চাকৰিনকল প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ কিন্তু এটা ডিস্ট্ৰিক্ট ওয়াইজ লিষ্ট উলাই দিছে আপোনালোকে লিষ্টটো চালে চাব পাৰিব সো ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে লাখপতি এণ্ড পটেনশিয়াল লাখপতি সেন্ট্ৰেল যোৰহাট এনেকৈ আহিছে আৰু এই যিখন লিষ্ট মই আপোনালোকক দেখুৱাইছো এটি কিন্তু যোৰহাট ডিস্ট্ৰিক্টৰ হয় তো আপোনালোকে লিষ্টখন এনেকৈ আপোনালোকৰ হোমৱৰ্কত শো কৰিব ইয়াৰ পৰা আপোনালোকে সকলো ডিটেইলছ চাব পাৰিব প্ৰথমতে ইয়াতে চাওক সিৰিয়েল নাম্বাৰ আছে তাৰ পিছত মেম্বাৰ নাম্বাৰ তাৰ পিছত ইয়াতে চাওক মেম্বাৰ NRLM কোড যেটো হেটো আপোনালোকে দেখিবলৈ পাব লগতে গোটৰ সদস্যসকলৰ নাম কিন্তু আপোনালোকে ডি নাম্বাৰত দেখিবলৈ পাব ABCD এনেকৈ দিয়া আছে তাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব সেলফ হেল্প গ্ৰুপৰ নেমটো আপোনালোকে দেখিবলৈ পাব প্ৰত্যেকটো গ্ৰুপৰ নাম এনেকৈ আপোনালোকে দেখিবলৈ পাব ঠিক আছে আপোনালোকে নাম দেখিবলৈ পাব মেম্বাৰ নেম এণ্ড আপোনালোকে গ্ৰুপৰ নাম দেখিবলৈ পাব তাৰ পিছত সেলফ হেল্প গ্ৰুপৰ যেটো নেকি আইডি আপোনালোকে দেখিবলৈ পাব তাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব ফাইনান্সিয়াল ইয়াৰ অৰ্থাৎ FY মানে হল ফাইনান্সিয়াল ইয়াৰ আৰু এটো হল 2023 আৰু 2024 বৰ্ষ ঠিক আছে আপোনালোকে ফাইনান্সিয়াল ইয়াৰটো দেখিবলৈ পাইছে তাৰ পিছত ইয়াতে আপোনালোকে ডিস্ট্ৰিক্টটো দেখিবলৈ পাব প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ নাম কিন্তু ইয়াতে থাকিব ঠিক আছে আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামটো ইয়াতে শো কৰিব এণ্ড তাৰ পিছত ইয়াতে আপোনালোকৰ আহি যাব ইয়াতে চাওক আপোনালোকে দেখিবলৈ আছে ব্লক নেম এণ্ড ইয়াতে আপোনালোকে দেখিবলৈ পাব পঞ্চায়ত তাৰ পিছত আপোনালোকে দেখিবলৈ পাব ভিলেজ তাৰ পিছত ইয়াতে আপোনালোকে যেতেনেকে আবেদন কৰিছিল আবেদন কৰাৰ সময়ত আপোনালোকে কি যেটো নেকি আপোনাৰ বিজনেস প্ল্যানিং ফৰ্ম দিবলৈ কৈছিল আপোনালোকে হেতু কি ফৰ্ম দিছিল হেতু কিন্তু ইয়াতে হে হিচাপত মানে উল্লেখ কৰা হৈছে এগ্ৰিকালচাৰ তাৰ পিছত লাইভ ষ্টক তাৰ পিছত হৰ্টিকালচাৰ এনেকৈ কিন্তু আপোনাৰ হ্যান্ডলুম এনেকৈ কিন্তু ইয়াতে বহুত কেটা ক্যাটেগৰি শো কৰিছে অৰ্থাৎ আপোনালোকে যোনটো ক্যাটেগৰিত সিলেক্ট কৰিছিল বা যোনটো ক্যাটেগৰিৰ বিজনেস প্ল্যানিং ফৰ্মটো মানে আপোনালোকে ফিল আপ কৰিছিল হে হিচাপত আপোনালোকৰ নামটো এনেকৈ আহি যাব ঠিক আছে এনেকৈ আহি যাব লগতে টোটাল ইনকাম কিমান আহিব আপুনি টোটাল ইনকাম কিমান দিছিল সকলো কিন্তু আহি যাব আপুনি কিমান কত খৰচ কৰিব বা আপুনি কি ব্যৱসায় কৰিব সকলো কিন্তু ইয়াতে আহি গৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাব তো এনেকৈ কিন্তু আপোনালোকৰ লিষ্টটো এনেকৈ ইজিলি পাই যাব এতিয়া কথাটো যে এই যিখন লিষ্ট আছে এইখন লিষ্ট কিন্তু আপোনালোকে অনলাইনত ডাইৰেক্ট ডাউনলোডিং কৰিব নোৱাৰিব এইখন লিষ্ট আপোনালোকে এতিয়া ক'ত পাব এই বিষয়ে কিন্তু আপোনালোকে বহুতে জানিব বিচাৰিব তো এই যিখন লিষ্ট আছে এইখন লিষ্টৰ মই লিংক ভিডিওটো ডেসক্ৰিপচনত দি থম আপোনালোকে তাৰ পৰা এইখন লিষ্ট অৰ্থাৎ যোৰহাট ডিস্ট্ৰিক্টৰ লিষ্টটো চেক কৰিব পাৰিব আৰু ইয়াৰ লগতে আপোনালোকে কোন ডিস্ট্ৰিক্টৰ পৰা লিষ্টটো চাব বিচাৰে আপোনালোকৰ কোনটো ডিস্ট্ৰিক্টৰ পৰা আপোনালোকৰ কোনটো ডিস্ট্ৰিক্টৰ লিষ্ট প্ৰয়োজন হয় আপোনালোকে নিশ্চয় ভিডিওটো কমেন্টত জনাই দিব যেসকলে কমেন্টত জনাব সেই হিচাপত মই আপোনালোকৰ বাবে লিষ্টটো লৈ আহিম সেই ডিস্ট্ৰিক্টৰ যেনক এতিয়া আপোনালোকে লিষ্টটো এইখন লিষ্ট চাবৰ বাবে মই ভিডিওৰ ডেসক্ৰিপচনত এটা লিংক দি ৰাখিছো আপোনালোকে এই লিংকত ক্লিক কৰি কিন্তু এইখন লিষ্ট চাব পাৰিব অনলি ফৰ কি যোৰহাটত ঠিক আছে আপোনালোকৰ অন্য ডিস্ট্ৰিক্টৰ নহয় অন্য ডিস্ট্ৰিক্টৰ যেসকল আছে আপোনালোকৰ যোনটো ডিস্ট্ৰিক্টৰ লিষ্ট প্ৰয়োজন হয় আপোনালোকে নিশ্চয় কমেন্টত জনাই দিব মই আপোনালোকক লাহে লাহে দি থাকিম ঠিক আছে তো ভিডিওটো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু পাহৰি নাযাব